2021 চনত আমি এনেদৰে সকলো একত্ৰিত কিয় নহলো আমি সেইখিনিও কথা বুজিবলৈ বিচাৰো কিয় আমি 2021 চনত যদি মই ভাবো আমি এনেদৰে একত্ৰিত হলেহেঁতেন আজি তাৰিখত অসমত আমাৰ চৰকাৰ হলহেঁতেন ৰাইজৰ চৰকাৰ হলহেঁতেন কিন্তু যি ভুল সেই সময়ত হল কিবা কাৰণত আমাৰো তাত দায়িত্ব আছে যি ভুল সেই সময়ত হল যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলো আকৌ যে আমি একে ভুল আমি এবাৰ নকৰো তাৰ বাবে আমি অলপ কৌশলেৰে আমি আগবাঢ়ি যাবলৈ বিচাৰো 2021 চনত কংগ্ৰেছ দলে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ লগত একলগ হ'বৰ কাৰণে সিদ্ধান্ত লৈছিলে কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলৰ দিল্লীৰ ৰাজস্থান ভৱনত বুজাবুজি হৈছিলে তাত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কি সিং আমাৰ জিতেন্দ্ৰ সিং আৰু তেওঁলোকৰ আৰু এজন জেনেৰেল ছেক্ৰেটাৰী কি নাম আছিলে মুকুল ৱাছনিক আৰু জিতেন্দ্ৰ সিঙৰ লগত সিদ্ধান্ত শেষ হৈছিলে সিদ্ধান্ত শেষ হোৱাৰ পাছত কংগ্ৰেছে BPF যেতিয়া আহি গ'ল কংগ্ৰেছৰ লগত তেতিয়া ৰাইজৰ দলৰ লগত এলায়েন্স নকৰাৰ সিদ্ধান্ত ল'লে একেটা কথা লুৰিণজ্যোতি গগৈ খুদক আমি নকলোঁ বুলিয়ে কংগ্ৰেছৰ বদনাম হয় বুলি লুৰিণজ্যোতি গগৈ পাৰ্টি অসম জাতীয় পৰিষদৰ লগতো কংগ্ৰেছে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিলে তাৰপিছত যেতিয়া BPF আহিলে তেওঁলোকে পাল্টা মাৰি দিলে তাৰপাছত আমি বেছি আসন বিচাৰিছোঁ বুলি আৰু আমি বিজেপিৰ এজেণ্ট বুলি উলিয়াই দিলোঁ কথাটো সেইটো আপোনালোকে নাজানে কাৰণে মিছা কথা কিছুমান প্ৰচাৰ কৰি থাকে আমি স্পষ্টকৈ কৈ দিছোঁ 2021 চনত আমাৰ লগত কংগ্ৰেছে ঐক্যবদ্ধভাৱে খেলাৰ সিদ্ধান্ত হৈছিলে কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী সিং ডাঙৰীয়া কি আপোনাৰ জিতেন্দ্ৰ সিং আৰু মুকুল ৱাছনিক তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট হৈছিলে আৰু তাৰ পাছত যেতিয়া সেই এগ্ৰিমেণ্ট ভংগ কৰি দিছিলে তেওঁলোকে অহা নাছিলে সিদ্ধান্ত বদলাইছিলে তেতিয়া পুনৰ ৰাহুল গান্ধীৰ যোগেন্দ্ৰ যাদৱৰ জৰিয়তে ৰাহুল গান্ধীক কোৱাই তাৰপিছত সেই সময়ত যে এজন মুখ্যমন্ত্ৰী আহিছিলে ইলেকশ্যনৰ কাৰণে কি ভূপেশ বাগেলৰ লগত আলোচনা কৰিছিলে আৰু ভূপেশ বাগেলেও এগ্ৰি কৰিছিলে পিছত আমি জনামতে কংগ্ৰেছে সেইটো মানি নল'লে তাৰপিছত কিন্তু পৰৱৰ্তী সময়ত আমাকে বিজেপিৰ এজেণ্ট বুলি প্ৰচাৰ চলাই দিলে ঐক্যমঞ্চ নকৰিলে কংগ্ৰেছে কৈছোঁ সেইকাৰণে এই ইতিহাসটো আমি গাই থাকিব নোখোজোঁ আপুনি কোৱাৰ কাৰণেহে কৈছোঁ আকৌ দেই এইটো কাজিয়া লাগিবৰ কাৰণে কোৱা নাই আকৌ আপোনালোকে ভুলকৈ উলিয়াবগৈ যে 21ৰ কথা কৈ অখিল গগৈ আকৌ এনেকৈ কৈছে এইবিলাক আপোনালোকে কয় মিছা কথাবিলাক কয় সেইকাৰণে ক্লিয়াৰলি কৈছোঁ আজিৰ দিনটোতো ৰাইজৰ দলে একলগ হ'বৰ কাৰণে জাতীয় পৰিষদে একলগ হ'বৰ কাৰণে CPI CPM CPIML একলগ হ'বৰ কাৰণে APIC-LC পাহাৰৰ একলগ হ'বৰ কাৰণে আমি সকলো ৰৈ আছোঁ কংগ্ৰেছে গ্ৰীণ ছিগনেল দিলে ইউনাইটেড ফ্ৰণ্ট হ'ব কংগ্ৰেছে থেৰুগৰি কৰি আছে যিদিনাই ফাইনেল কথা ক'ব মই সেইকাৰণে কৈছিলোঁ যে আজিয়ে কৈ দিয়ক মই কাৰো বিৰুদ্ধে কাৰো কথা মই ক্ৰিটিকেলি একো ক'ব নোখোজোঁ কিন্তু কথাটো এইটোহে যে কংগ্ৰেছে যিদিনাই এলায়েন্স হ'ব বুলি ক'ব সেইদিনাই এলায়েন্স হ'ব কংগ্ৰেছে থেৰুগৰি কৰি আছে কংগ্ৰেছে সিদ্ধান্ত লোৱা নাই কংগ্ৰেছে তাৰিখৰ পিছত তাৰিখৰ কথা কৈ আছে গতিকে হোৱা নাই